যদি আপোনালোকে খাজানা দিবলৈ আপোনালোকৰ মৌজাদাৰ ওচৰত বা চাৰ্কল অফিচলৈ আপোনালোকে যায়, তেখেতলোকে জনায় যে আপোনালোকৰ এতিয়া খাজানাটো লোৱা হোৱা নাই, এই খাজানাটো এতিয়া আপোনালোকক ল'ব পৰা নাযাব বা পিছত আপোনালোকে দিব পাৰিব খাজানাটো। সেই খাজানাটো আপোনালোকে অনলাইনত কেনেকৈ দিব পাৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক জনাম। যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকে তেনেহ'লে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে নিজৰ মাটিখিনি আপোনালোকে খাজানা দিব পাৰিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু কেনেকৈ ধৰণে কৰিব পাৰিব তাৰ বিষয়ে ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে জানিব পাৰিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আপোনালোকে যিটো সেৱা সেতুৰ যিটো পৰ্টেল আছে মেইন পৰ্টেলটো, সেই পৰ্টেলটো আপোনালোকে লগ ইন হৈ ল'ব। লগ ইন হৈ লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাটনত চাৰ্চ কৰি দিব ই খাজানা বুলি। ই খাজানা বুলি যেতিয়া চাৰ্চ কৰিব, ইয়াত আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব এপ্লাই বটনটো দেখিব। সেই এপ্লাই বটনটোত আপোনালোকে যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত গাইডলাইনখিনি ওলাব। আপোনালোকৰ খাজানা দিবৰ কাৰণে কি কি প্ৰয়োজন হ'ব তাত গাইডলাইনখিনি আপোনালোকে পঢ়ি লৈ পিনি এপ্লাই বটনটোত ক্লিক কৰিব। এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এই পেজটোত আপোনালোকৰ দুটা মাধ্যমত আপোনালোকে খাজানা দিব পাৰিব, এটা আধাৰ কাৰ্ড আৰু এটা পান কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি পিনি আপোনালোকৰ ভেৰিফাই আধাৰ বুলি তাত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ OTP যাব। OTPটো ইয়াত ফিল আপ কৰি আপোনালোকে ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ডৰ নম্বৰটো আছে তেনেহ'লে আপোনালোকে OTP দি পিনি আপোনালোকে আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড নাই তেনেহ'লে আই ডু নট হেভ আধাৰ এনেকৈ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত পান কাৰ্ডৰ ডিটেইলছো দিব। যিটো পান কাৰ্ড আপোনালোকৰ নম্বৰ হয় সেই নম্বৰটো এণ্টাৰ কৰিব। আপোনাৰ পান কাৰ্ডত যিটো নাম আছে সেই নামটো এণ্টাৰ কৰিব। লগতে আপোনালোকৰ পান কাৰ্ডৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে ভেৰিফাই পানত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকৰ পান কাৰ্ডটো ভেৰিফিকেশ্যন হৈ পিনি ছাকচেছফুল বুলি আপোনালোকক এনেদৰে ওলাব। এনেদৰে ওলোৱাৰ পিছত আপোনালোকে অ'কে বাটনত ক্লিক কৰিব। ইয়াত তললৈ চাব যে নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে, সেই নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তাত আপোনালোকে টিক মাৰ্ক কৰি ল'ব। টিক মাৰ্ক কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব নেক্সট বটন বুলি যিটো আছে, সেই নেক্সট বটনত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন পেজ খোল খাব। নতুন পেজ খোল খোৱাৰ লগে লগে ইয়াত আপোনালোকৰ যিখিনি মাটি আপোনালোকৰ খাজানা ৰচিদখনত আগৰ আছে, সেই খাজানা ৰচিদখনত যিখিনি মাটিখিনি আপোনালোকৰ ক'ত আছে সেই মাটিখিনি আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। লগতে আপোনালোকৰ চাৰ্কল অফিচটো চিলেক্ট কৰিব। আৰু আপোনালোকৰ যদি মাটিখিনি গাঁৱৰ হয় তেনেহ'লে ৰুৰেল চিলেক্ট কৰিব। যদি আৰবান হয় তেনেহ'লে টাউনৰ হ'লে আৰবান চিলেক্ট কৰিব। ইয়াত আপোনালোকে যিখন গাঁৱৰ আপোনালোকে খাজানা দিব সেই গাঁওখন আপোনালোকে গাঁৱৰ মাটিখিনি খাজানা দিব সেই গাঁওখন চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ মাটিখিনি একচনা হয় ম্যাদী হয় সেইটো আপোনালোকে বাছি ল'ব। তাৰপিছত আপোনালোকে ইয়াত পটা নম্বৰটো যিটো আপোনালোকৰ খাজানা ৰচিদত পটা নম্বৰটো আছে সেই পটা নম্বৰটো ইয়াত আপোনালোকে চাই ল'ব। চাই পিনি আপোনালোকৰ যিটো পটা নম্বৰ হয় পটা নম্বৰটো চিলেক্ট কৰিব। আৰু আপোনালোকৰ মাটিখিনি কাৰ নম্বৰত আছে সেই মাটিখিনিৰ নাম কাৰ নামত আছে, আপুনি যদি আপোনালোকৰ দেউতাৰ নম্বৰটো থাকিব পাৰে, ধৰক আপোনালোকৰ ঘৰৰ আন কাৰোবাৰ নম্বৰটো থাকিব পাৰে, এই নামটো চিলেক্ট কৰি পিনি এড লেণ্ড ডিটেইলছত ক্লিক কৰিব। এড লেণ্ড ডিটেইলছ ক্লিক কৰি দিয়াৰ পিছত নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত অ'কে বটনটো চিলেক্ট কৰি আপোনালোকে নেক্সট বটন আহিব। নেক্সট বটন অহাৰ পিছত আপোনালোকে যিজন ব্যক্তিয়ে আপোনালোকে খাজানা দিবৰ কাৰণে আবেদন কৰিছিলে তেখেতৰ ইয়াত ইংলিছত নামটো থাকিবই। তাৰপিছত অসমীয়াত আপোনালোকৰ নামটো ইয়াত এণ্টাৰ কৰি দিব আৰু জেণ্ডাৰটো চিলেক্ট কৰিব, এড্ৰেছটো চিলেক্ট কৰিব, লগতে ডেট অফ বাৰ্থটো আৰু আপোনালোকৰ যিখন গাঁও হয় আধাৰ কাৰ্ডৰ মতে যিটো গাঁও আছে সেইখিনি সকলোখিনি ইয়াত আপোনালোকে ইংলিছত আৰু অসমীয়াত শুধৰণিকৈ ফিল আপ কৰি ল'ব। আৰু যদি মোৰ চেনেললৈ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এইখিনি সকলোকৈ ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত তাত অ'কে বটনটো চিলেক্ট কৰিব। অ'কে বটনত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে আকৌ অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে নেক্সট প্ৰচেছটো ইয়াত আহিব যে আপোনালোকৰ যিখন আগৰ খাজানা আছিলে, যিখন আগৰ খাজানা ৰচিদ আছিলে সেই খাজানা ৰচিদটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে খাজানা ৰচিদটো স্কেন কৰি ল'ব, নহ'লে যদি মোবাইলত কৰে তেনেহ'লে ফটো মাৰি আপুনি এটা PDF ফাইল বনাই ল'ব। PDF ফাইলটো বনাই লোৱাৰ পিছত ইয়াত আপোনালোকে আপলোড দি পিনি অ'কে বটনত ক্লিক কৰিব আৰু নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এখন প্ৰিভিউখন চাই ল'ব। আপোনালোকৰ যিখন খাজানা দিবলৈ যিটো প্ৰিভিউ আপোনাৰ সকলোখিনি ডিটেইলছ আপোনাৰ ঠিকে আছে নে এইখিনি গোটেইখিনি চাই ল'ব। যদি ঠিকে আছে তেনেহ'লে টিক মাৰ্ক লগাই আপুনি ফিনিছত ক্লিক কৰিব। ফিনিছত ক্লিক কৰি দিয়াৰ পিছত অ'কে বটনটোত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এটা পে'মেণ্ট যেতিয়া আপোনালোকে খাজানা আহিব সেই খাজানাটো প্ৰথম আপোনালোকৰ বুকহে হ'ব। প্ৰথম আপোনালোকে যেতিয়া বুক কৰিব তেতিয়া আপোনালোকে 10 টকা পইচা গভৰ্ণমেণ্টলৈ পে' কৰিব লাগিব। সেই পে'টো আপোনালোকে ইয়াত কৰি ল'ব। এইটো পে' যেতিয়া কৰিব তাৰপিছত এখন একনলেজমেণ্ট নম্বৰ ৰিচিপ্ট আহিব। সেই একনলেজমেণ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব আৰু তাত একনলেজমেণ্ট নম্বৰ থাকিব। সেই নম্বৰটো আপোনালোকে ছেভ কৰি ল'ব। এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকৰ যিখন একনলেজমেণ্ট নম্বৰ আহে সেই একনলেজমেণ্ট নম্বৰটো ৰাখি থ'ব আৰু যিখন ৰিচিপ্ট আছে সেই ৰিচিপ্টটো আপোনালোকে ৰাখি থ'ব। ৰাখি থৈ দিয়াৰ পিছত আপোনালোকে এখন
প্ৰিণ্ট আউটো কৰি ল'ব পাৰে, নহ'লেও মোবাইলত ছেভ কৰি ৰাখিব। এইখন যিখন একনলেজমেণ্ট নম্বৰ আহিব, এই নম্বৰখন মানে এই ৰিচিপ্টটো অহাৰ পিছত আপোনালোকে 15 দিনৰ পিছতহে আপোনালোকৰ যিখিনি মাটি খাজানা হয়, সেই খাজানাটো আপোনালোকৰ মৌজাদাৰ ওচৰলৈ যাবগৈ। মৌজাদাই এপ্ৰুভ কৰাৰ পিছত আপোনালোকে 10-15 দিনৰ পিছত আপোনালোকৰ যিটো খাজানা আহে, সেই খাজানাটো আকৌ দিব পাৰিব। এই প্ৰচেছটো মই নেক্সট ভিডিঅ'ত জনাম। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো শেষলৈকে চাই আছে, বহুত বহুত ধন্যবাদ। আৰু যদি কিবা বুজি নাপালে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, তাক বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এইটো তাৰপিছতহে আপোনালোকে 10-15 দিনৰ পিছতহে আপোনাৰ নিজৰ খাজানাটো পে' কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।